Aspirants Indian Polity Series to আজি আমি part number 9 to লৈছো last class part number 8 আমি citizenship দুটা article পঢ়িছিলো article 5 আৰু 6 আজি আমি article 7 to পঢ়িম article 7 এটা special power আছে হেতু হল article 7 এ override কৰিব পাৰে article 5 আৰু 6 মানে 5 আৰু 6 ক অমান্য কৰিব পাৰে For example, আমি ভাবিব পাৰো যে 5 আৰু 6 ৰ পাৱাৰ টু টিচাৰৰ নিচিনা পাৱাৰ হয় আৰু আৰ্টিকল 7 ৰ পাৱাৰ টু প্ৰিন্সিপালৰ নিচিনা পাৱাৰ হয় যোনে আৰ্টিকল 5 আৰু 6 ৰ পাৱাৰ টু ওভাৰৰাইড কৰি অমান্য কৰিব পাৰে কাৰণ আৰ্টিকল 7 ৰ পাৱাৰ টু বেছি ষ্ট্ৰং হয় হেতু আমি জানি থলো এতিয়া আমি আৰ্টিকল 7 লৈ আহো আৰ্টিকল 7 ত কৈছে any person who migrated to Pakistan from India after 1st March 1947 কোনোবা এজন মানুহে যদি 1st March 1947 ৰ পিছত ইন্ডিয়াৰ পৰা পাকিস্তান গুছি গৈছে তেনে হলে তেখেতক সিটিজেনশিপ অফ ইন্ডিয়া দিয়া নহব যদিও আৰ্টিকল 5 আৰু 6 এ পাৰমিশন দিছে সিটিজেনশিপ অফ ইন্ডিয়া তথাপিও আৰ্টিকল 7 এ সিটিজেনশিপ নিদিয়ে আৰু আৰ্টিকল 7 ৰ টোৱে মানা হ'ব যেহেতু আৰ্টিকল 7 মোৰ পাৱাৰফুল হয় আৰ্টিকল 5 আৰু 6 তকৈ আৰ্টিকল 5 আৰু 6 ক অমান্য মানে ওভাৰৰাইড কৰিব পাৰে আৰ্টিকল 7 এ এটো লিখা আছে তাৰ পিছত আৰু এটা কথা আৰ্টিকল 7 ত লিখা আছে any person who migrated to Pakistan from India after 1st March 1947 but returned to India shall be deemed to citizen of India if মানে কোনোবা এজন মানুহ যদি 1st March 1947 ৰ পিছত ইন্ডিয়াৰ পৰা পাকিস্তান গুছি গৈছে কিন্তু আকৌ ঘূৰি পাকিস্তানৰ পৰা ইন্ডিয়ালৈ আহি গৈছে তেতিয়া হলে তেখেতক ইন্ডিয়ান সিটিজেনশিপ দিয়া হ'ব যদিহে হি বা সি মানে লৰা বা ছোৱালী জুনেই হওক তেখেতে বা তেখেতৰ যিকোনো এজন পেৰেন্টস বা গ্ৰেণ্ড পেৰেন্টছৰ যদি জন্ম ইন্ডিয়াত হৈছে বা যদি he she returned to India under permit for resettlement and resided in India after remigration for at least 6 months মানে তেখেতে ইন্ডিয়ালৈ আহিছে পার্মানেন্ট সেটেলমেন্ট কৰাৰ ইৰাদাত আৰু যাতে ঘূৰি নাযায় আৰু আহাৰ পিছৰ continuously 6 month ইন্ডিয়াতে যদি ৰিসাইড কৰি আছে থাকি আছে তেতিয়া হলে তেখেতক সিটিজেনশিপ দিয়া হ'ব আৰু তেখেতে যদি এখন এপ্লিকেশন দি থৈছিলে ইন্ডিয়ান ৰেজিষ্ট্ৰেচন অফিচাৰ এজনক যে তেখেতক ইন্ডিয়ান সিটিজেনশিপ লাগে আৰু সেই ৰেজিষ্টাৰ অফিচাৰ জনে যদি তেখেতক ৰেজিষ্টাৰ কৰি থৈছিলে ইন্ডিয়ান সিটিজেনশিপ হিচাপত তেতিয়া হলেও তেখেতক ইন্ডিয়ান সিটিজেনশিপ দিয়া হ'ব এইখিনি কথা আছে আৰ্টিকল 7 ত আৰ্টিকল 7 ত দুটা মেনশন আছে কথা এটাটো হল যে জুনে ইন্ডিয়াৰ পৰা পাকিস্তানলৈ গুছি গৈছে আফটাৰ 1st March 1947 তেখেতকটো কোনো ধৰণে সিটিজেনশিপ দিয়া নহব আৰু যদি কোনোবা গুছি গৈছিলে ইন্ডিয়াৰ পৰা পাকিস্তানলৈ আফটাৰ 1st March 1947 কিন্তু আকৌ যদি ঘূৰি আহিছে ইন্ডিয়াত তেতিয়া হলে এইকেইটা কন্ডিশনৰ ভিতৰত যদি ফুলফিল কৰি আছে তেওঁ সিটিজেনশিপ দিয়া হ'ব আৰ্টিকল 8 ত মেনশন কৰা আছে যদি কোনোবা এজন পাৰসন ইন্ডিয়ান অৰিজিনৰ হয় কিন্তু বৰ্তমান ইন্ডিয়াৰ বাহিৰত আছে ইন্ডিয়াৰ বাহিৰত বুলি ক'লে যিকোনো কান্ট্ৰি হ'ব পাৰে কিন্তু পাকিস্তানক এৰি কাৰণ পাকিস্তানৰ কথা অলৰেডি আমি আৰ্টিকল 6 7 ত ডিসকাস কৰিছো পাকিস্তানক এৰি যিকোনো দেশত যদি হে পাৰসনজন আছে কিন্তু হে পাৰসন বা মানুহজন ইন্ডিয়ান অৰিজিনৰ হয় সেই কাৰণে তেখেতে ইন্ডিয়ান সিটিজেনশিপ হিচাপে ৰেজিষ্টাৰ কৰিব বিচাৰিছে তেতিয়া হলে তেখেতক ইন্ডিয়ান সিটিজেনশিপ ৰেজিষ্টাৰ কৰা হ'ব যদি হে তেখেতৰ জন্ম বা তেখেতৰ পেৰেন্টছৰ জন্ম বা তেখেতৰ গ্ৰেণ্ড পেৰেন্টছৰ জন্ম আনডিভাইডেড ইন্ডিয়াত হৈছিলে মানে ইন্ডিয়াৰ বিভাজন হোৱাৰ আগত পাৰ্টিশন হোৱাৰ আগতে যদি জন্ম হৈছিলে তেতিয়া হলে ইন্ডিয়ান সিটিজেনশিপ দিয়া হ'ব আৰু যদি যোনখন দেশত আছে সেই দেশৰ ডিপ্লোমেটিক আৰু কাউন্সিলৰ ৰিপ্ৰেজেন্টেটিভ অফ ইন্ডিয়াই সেই দেশখনত ইন্ডিয়ান অৰিজিনৰ হয় বুলি তেখেতক তাতে ৰেজিষ্টাৰ কৰি থৈছে তেতিয়া হলে তেখেতক ইন্ডিয়ান সিটিজেনশিপ দিয়া হ'ব এই ধৰণে আমি আৰ্টিকল 7 আৰু 8 টো আজি ডিসকাস কৰিলো নেক্সট সিটিজেনশিপ পাৰ্ট 2 আৰু তিনটা আৰ্টিকল থাকিলে 9 10 আৰু 11 সেই তিনিটা আমি নেক্সট পাৰ্টত ডিসকাস কৰিম